নমস্কাৰ এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। একশ্যন মোডত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। মুকলি কৰা হৈছে নম্বৰ। ইতিমধ্যে একেদিনাই গ্ৰেপ্তাৰ কৰিছে 7জনকৈ চৰকাৰী বিষয়া কৰ্মচাৰী। এই মুহূৰ্তত জনাইছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। দুৰ্নীতিৰ বিৰুদ্ধে একশ্যন মোডত আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। দুৰ্নীতি কৰা কোনো চৰকাৰী বিষয়া কৰ্মচাৰী হাৰি যাব নোৱাৰে। শীঘ্ৰে আন প্ৰান্ততো চলিব দুৰ্নীতিৰ বিৰুদ্ধে অভিযান। ইতিমধ্যে সাজু কৰি তুলিছে দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ তালিকা। দুৰ্নীতি দেখিলেই ফোন কৰক। মুকলি কৰা হৈছে ফোন নম্বৰ। হোৱাটছআপ এপছৰ যোগেদি দিব পাৰিব ঘোষ লোৱা দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ তথ্য। এই মুহূৰ্তত জনাইছোঁ হোৱাটছআপ নম্বৰ 6026901243। এই নম্বৰত আপোনালোকে হোৱাটছআপ যোগেদি অভিযোগ দিব পাৰিব আৰু আনফালে টল ফ্ৰী নম্বৰ 180034537677ত কল কৰিব পাৰিব। নিয়ন্ত্ৰণ কক্ষ নম্বৰ হৈছে 036124622295। আপোনালোকে এই তিনিটা নম্বৰৰ ভিতৰত যিকোনো এটা নম্বৰত আপোনালোকে অভিযোগ দিয়ক। ইতিমধ্যে একেদিনাই 7জন দুৰ্নীতিগ্ৰস্ত বিষয়াক কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাৰ। গুৱাহাটী, নলবাৰী, ধুবুৰী, ৰহা আদি অভিযান চলাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মীন বিভাগত সংঘটিত হোৱা বিয়াগুম কেলেংকাৰীত জড়িত বিষয়া কৰ্মচাৰীসকল। এই মুহূৰ্তত জনাই আছোঁ দুৰ্নীতি কৰা কোনো চৰকাৰী বিষয়া কৰ্মচাৰী হাৰি যাব নোৱাৰে হিমন্ত চৰকাৰ দিনত। দিবলৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। বাল্য বিবাহ সহমত অবিহনে বিবাহত কঠোৰ শাস্তিৰ ব্যৱস্থা। মিছা কথাৰে বিয়া পাতি আনিলে 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। নিয়ম বহিৰ্ভূতভাৱে বৈবাহিক সম্বন্ধৰ অন্ত পেলালে কঠোৰ শাস্তিৰ ব্যৱস্থা হ'ব। সময়মতে বিবাহ লিভ ইন সম্বন্ধৰ পঞ্জীয়ন নকৰিলে 10,000 টকা জৰিমনা হ'ব। UCC প্ৰযোজ্য হোৱাৰ আগৰ বহু বিবাহ আইনীভাৱে সুৰক্ষিত হ'ব আৰু ইয়াৰ লগতে বিলুপ্ত হ'ব ধৰ্ম আধাৰত চলি থকা ব্যৱস্থা। সকলো ধৰ্ম পুৰুষৰ বিবাহ বয়স 21ৰ পৰা নাৰীৰ 18 বছৰ হ'ব লাগিব। কাজী পুৰোহিতে পৰিচালনা কৰিব পাৰিব বিবাহ পৰম্পৰা। বিবাহ সম্পন্ন হোৱাত 60 দিনৰ পাছত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। বিবাহ বিচ্ছেদৰ কাৰণ সকলোৰে ক্ষেত্ৰত একেখিনিয়ে থাকিব। বিচ্ছেদৰ পাছত সন্তানৰ বয়স 5 বছৰ তলৰ হ'লে মাকৰ সৈতে থাকিব আৰু ইয়াৰ লগতে উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভৰ নাথাকিব কোনো লিংগভেদ। লিভ ইন সম্বন্ধত জন্ম হোৱা সন্তান সম্পূৰ্ণ বৈধ হ'ব। এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ অসমৰ UCCত কি আছে। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। UCC মুখ্যমন্ত্ৰীয়ে নিজৰ ভেদ পূৰাবৰ বাবেহে কৰা যেন অনুভৱ হৈছে। UCC যদি ভাল কিয় জনজাতিসকলক ইয়াৰ আওতাৰ পৰা আঁতৰাই ৰখা হৈছে। কাৰো লগত আলোচনা নকৰাকৈ কেৱল সংখ্যাৰ বলত UCC আনিব বিচাৰিছে এই বুলি জয়প্ৰকাশ দাসে মন্তব্য আগবঢ়াইছে। যিখন বিল আনিছে এই বিলখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ জেদ পূৰাবৰ কাৰণে কৰা যেন অনুভৱ হৈছে। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। ঈদ উল আজাহা উপলক্ষে ৰাইজলৈ কেন্দ্ৰীয় হিলাল কমিটিৰ বিশেষ আহ্বান। চৰকাৰী নিয়ম মানি ঈদৰ ৰীতি নীতি সমাপন কৰাৰ আহ্বান। ঈদত গোধন কুৰবানী নিদিবলৈ ৰাইজলৈ আহ্বান হিলাল কমিটিৰ। অহাকালি 28 মে আৰু আৰম্ভি 10 তাৰিখ হ'ব। কালি ইনশাল্লাহ ঈদ উজ জোহাৰ নমাজ আৰম্ভ হ'ব। ঈদ উজ জোহাৰ নমাজৰ পিছতে আমাৰ কৰণীয় কাম যিটো কোৰবানী আছে এই কোৰবানীৰ কামটো অসমবাসী সকলো ঠাইতে যাতে শৃংখলা মৰ্মে আদায় কৰিব পাৰে সেয়ে ওপৰৱালাৰ ওচৰত আমাৰ দোৱা থাকিল। আৰু আমাৰ অসমৰ CM ছাৰে যিটো আহ্বান কৰিছে যে আপোনালোকে গৰু কোৰবানীৰ ঠাইত 19 জানুৱাৰীত হয় আমাৰো শৰীয়ত মতে মাছলা। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। দেশৰ ভিন্ন প্ৰান্তত গ্ৰীষ্ম প্ৰবাহ বৃদ্ধি পোৱাৰ মাজতে দেশবাসীলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ। তেওঁ কয় যে ঘৰৰ বাহিৰলৈ গ'লে লগত লৈ যাওক পানী। ঘৰৰ দোকানৰ সন্মুখত মানুহ পশু পক্ষীয়ে খাব পৰাকৈ পানী ৰখাৰ ব্যৱস্থা কৰক। বয়োজ্যেষ্ঠজনক পৰাপক্ষত ঘৰতে থকাৰ আহ্বান দিলে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। 1400 বছৰ পুৰণি নিয়ম ত্যাগ নকৰে মুছলমানে। মুছলমানৰ নিজৰ চৰিত্ৰৰ আইন আছে। UCCৰ পৰা বাদ দিয়ক মুছলমান লোকসকলক। UCC বনাই যদি বনাই থাকক কিন্তু মুছলমানক বাদ দিয়ক। কোৰাণৰ নিয়ম মানিব মুছলমানে। UCCয়ে মুছলমানৰ ধৰ্মীয় নিয়ম খৰ্ব কৰিব। পাৰ্চনেল ল 1400 বছৰ আগৰে পৰা চলি আহিছে মুছলমান লোকসকলে আৰু ইয়াৰ লগতে মহিলাই নিজৰ অধিকাৰ পাই আছে বুলি মন্তব্য আগবঢ়ালে। প্ৰত্যেকটো জাতিৰ বাবে নিজৰ বিবাহ নিয়ম আছে। বিধানসভাত গৰজি উঠিল AIUDFৰ বিধায়ক। এই মুহূৰ্তত আপোনালোকক জনালোঁ UCCৰ পৰা বাদ দিয়ক মুছলমান লোকসকলক। বিধানসভাত গৰজি উঠিল